বিজেপিয়ে ন্যায় সমদল বাহিৰ কৰাটো অসমৰ ৰাইজৰ কাৰণে সাঁথৰ যেন হৈছে। দিল্লীত বিজেপিৰ চৰকাৰ, অসমত বিজেপিৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। তাৰ পাছতো শাসনাধিষ্ঠ দলটোৱে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটো অসমৰ মানুহৰ কাৰণে অবুজ সাঁথৰ হৈছে। মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে। আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি, আমাৰ সেইটো এতিয়া সন্দেহ হৈছে। মানে দুটা কথা স্পষ্ট কৰিব লাগে, কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে। তেওঁলোকে কৈছে ন্যায়ালয়েহে ন্যায় দিব পাৰিব, ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিছে। ন্যায়ালয়ৰ পৰাতো ন্যায় বিচাৰি আন্দোলন কৰাৰ যুক্তি নাই নে ন্যায়ালয়ক হেঁচা দিব বিচাৰিছে। আৰু ন্যায়ালয়েহে যে ন্যায় দিব পাৰিব সেই কথাটোতো অসমৰ ৰাইজে বুজি পায়, কোনো অবুজ শিশু নহয়। কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া ন্যায়ালয়ত SITয়ে এখন কটকটীয়া চাৰ্জশ্বীট দাখিল কৰিব, সাক্ষ্য প্ৰমাণেৰে সৈতে গোচৰটো ইমান মজবুতকৈ তৈয়াৰ কৰিব যাতে দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অৱকাশ নাথাকে, তেতিয়াহে ন্যায়ালয়ে ন্যায় দিব পাৰিব। এই কামটো কোনে কৰিব লাগিব? SITয়ে কৰিব লাগিব। সেইকাৰণে মানুহে অসম চৰকাৰকে আহ্বান জনাই আছে, দাবী জনাই আছে যে তদন্ত ক্ষীপ্ৰ হ'ব লাগিব, পানী নসৰকা হ'ব লাগিব, গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ কাৰণে কৰ্তৃত্ব দিব লাগিব SITক, আৰু যাতে ক্ষীপ্ৰ পানী নসৰকা নিৰপেক্ষ তদন্ত হয় চৰকাৰে সেইটো সুনিশ্চিত কৰিব লাগিব। তেনে প্ৰেক্ষাপটত শাসকীয় দলটোৱে নিজে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটোৱে পুনৰ প্ৰমাণ কৰিলে যে অসমত আন্দোলন নকৰিলে মানুহে একো নাপায়। আছুৱে অতীজৰে পৰা কৈ আহিছোঁ অসমত আন্দোলন নকৰিলে একো নাপায়। হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল যে অসমত আন্দোলন নাই, অসমৰ মানুহে এতিয়া আন্দোলন নকৰাকৈ বিচৰা বস্তু পায়। তেনে প্ৰেক্ষাপটত বিজেপি দলটো আন্দোলনত নামি এই কথাটো প্ৰমাণ কৰিলে যে এইখন চৰকাৰৰ দিনতো আন্দোলন নকৰাকৈ অসমৰ মানুহে একো নাপায়। নাপায় যে নাপায়, প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ ন্যায়ো আন্দোলন নকৰাকৈ নাপায়, এই কথাটো বিজেপিৰ আন্দোলনে পুনৰ প্ৰমাণ কৰিছে। এতিয়া কি জয়ন্ত মল্ল বৰুৱাই নিৰ্ধাৰণ কৰিব নেকি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় আৰু কোন নহয়? সেই কথাটো কোৱাৰ ধৃষ্টতা তেওঁ নকৰাটো ভাল। আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে এটা কথা কৈ থাকে সংবাদ মাধ্যমত যে জীৱিত কালত জুবিন গাৰ্গে অমুকৰ বিষয়ে কি কৈ গৈছিল এবাৰ চাই ল'বচোন। জীৱিত কালত জুবিন গাৰ্গে তমুকৰ বিষয়ে কি কৈছিল ফেচবুকত খুচৰিলেই দেখা পাব। আমিও তেওঁলোকক আহ্বান জনাইছোঁ, জীৱিত কালত জুবিন গাৰ্গে জয়ন্ত মল্ল বৰুৱা বুলি মন্ত্ৰীগৰাকীৰ কথা কি কৈ থৈ গৈছিল সেইটো এবাৰ চাই লোৱাটো ভাল। এখন হিতাধিকাৰীৰ আঁচনি নহয় যে চৰকাৰে নিৰ্ধাৰণ কৰিব কোনে চাৰ্টিফিকেট পাব, জুবিন গাৰ্গৰ অনুৰাগীৰ কোনে নাপাব। এটা কথা স্পষ্ট, জুবিন গাৰ্গক জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত গৈ অসমৰ মানুহে হৃদয়ত স্থান দিছে, নিজৰ পৰিয়ালৰ সদস্য হিচাপে অন্তৰত স্থান দিছে, সেই কথাটো স্পষ্ট। যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে, তেওঁলোকৰ অনুৰাগী হ'বৰ কাৰণে বিশেষ কোনো ধৰ্মৰ হ'বৰ প্ৰয়োজন নাই, বিশেষ কোনো সম্প্ৰদায়ৰ হ'বৰ প্ৰয়োজন নাই, আৰু বিশেষ কোনো ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হ'বৰ প্ৰয়োজন নাই। সেইধৰণেৰে জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণেও কোনো শাসক দলেই হওক, বিৰোধী দলেই হওক সদস্য হোৱাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গৰ অনুৰাগী অসমৰ কোটি কোটি জনতা সকলোৱে অনুৰাগী। জুবিন গাৰ্গৰ অনুৰাগী কোন হয় বা নহয় সেই চাৰ্টিফিকেট দিবলৈ আপুনি, মই বা আন কাৰোৰে একো অধিকাৰ নাই। সেই ধৃষ্টতা কোনেও নকৰিবৰ কাৰণে সকীয়াই দিছোঁ।